এখন চহৰত ইদ্ৰিছ নামৰ এজন মানুহ বাস কৰিছিল। ইদ্ৰিছ এজন সাধাৰণ মানুহ আছিল। সি দিনটো কাম-কাজত ব্যস্ত থাকিছিল, কিন্তু ধৰ্মীয় কামত সি বেছি মন নিদিছিল। নামাজো বহু সময় এৰি দিছিল, আৰু আল্লাহক মনত পেলোৱা সময়ো তাৰ কম আছিল। এদিন ৰাতি ইদ্ৰিছ ঘৰত শুই আছিল, আৰু মোবাইলত এখন ইছলামিক ৱাজ শুনি আছিল। সেই ৱাজত বক্তাই জান্নাত আৰু জাহান্নামৰ কথা কৈছিল। তেওঁ কৈছিল যে ভাল কাম কৰা মানুহে জান্নাত পায়, কিন্তু পাপ কৰা মানুহে জাহান্নামৰ শাস্তি পায়। ইদ্ৰিছ মন দি সেই ৱাজ শুনি আছিল, কিন্তু কিছু সময়ৰ পিছত সি ক্লান্ত হৈ টোপনি গ'ল। টোপনিৰ মাজতে সি এটা অদ্ভুত স্বপ্ন দেখিবলৈ ধৰিলে। এইটো দেখি ইদ্ৰিছৰ বুকু কঁপি উঠিল। ঠিক সেই সময়তে তাৰ ওচৰত এজন ফেৰেষ্টা দেখা দিলে। ফেৰেষ্টাই শান্ত কণ্ঠে ক'লে, এইটো সেই ঠাই য'ত দুনিয়াত পাপ কৰা মানুহ আহে। তাৰ পিছত দৰজাটো অলপ খোলা গ'ল। ভিতৰৰ পৰা ভয়ংকৰ আগুনৰ তাপ আহিল। ইদ্ৰিছে ভিতৰত চাই দেখিলে যে বহু মানুহ আগুনত পুৰি আছে। কোনোবাই মিছা কথা কৈছিল, কোনোবাই আন মানুহক ঠগিছিল, কোনোবাই অন্যায় কৰিছিল। ফেৰেষ্টাই ক'লে, দুনিয়াত মানুহে যি কাম কৰে ইয়াত তাৰ ফল পায়। ইদ্ৰিছ খুব ভয় খালে। তাৰ মনত নিজৰ জীৱনৰ কথা মনত পৰিল। সি ভাবিলে, মই কিমান সময় নামাজ এৰি দিছোঁ, কিমান সময় আল্লাহক পাহৰি থাকিছোঁ। তাৰ চকুত চকুলো আহিল। ইদ্ৰিছে ফেৰেষ্টাক ক'লে, মই আল্লাহৰ ওচৰত ক্ষমা বিচাৰিব বিচাৰোঁ। মই মোৰ জীৱন সলনি কৰিব বিচাৰোঁ। ঠিক সেই সময়তে স্বপ্নটো হঠাৎ শেষ হ'ল। ইদ্ৰিছ আচমকা ঘুমৰ পৰা উঠি বহিল। তাৰ বুকু জোৰেৰে ধপধপ কৰিছিল। সেইদিনৰ পৰা ইদ্ৰিছে নিজৰ জীৱন সলনি কৰিবলৈ সিদ্ধান্ত ল'লে। সি নিয়মিত নামাজ পঢ়িবলৈ আৰম্ভ কৰিলে, ভাল কাম কৰিবলৈ ধৰিলে, আৰু আন মানুহকো ভাল পথত চলিবলৈ উপদেশ দিবলৈ ধৰিলে। ইদ্ৰিছে বুজিলে যে দুনিয়াৰ জীৱন অস্থায়ী, কিন্তু ভাল কাম কৰিলে আখিৰাতত শান্তি লাভ হয়। এখন গাঁৱত ছলমান নামৰ এজন ল'ৰা বাস কৰিছিল। ছলমানৰ পৰিয়াল ধনী নাছিল। তাৰ পিতৃ এজন সৰু দোকানত কাম কৰিছিল আৰু মাকে ঘৰত কাম কৰি পৰিয়ালটো চলাইছিল। ছলমান খুব ভাল ল'ৰা আছিল। সি সদায় পঢ়া-শুনা কৰিছিল আৰু 5 উক্ত নামাজ পঢ়িবলৈ চেষ্টা কৰিছিল। এদিন স্কুলত শিক্ষকজনে সকলো ছাত্ৰক ক'লে, আগন্তুক মাহত এখন ডাঙৰ প্ৰতিযোগিতা হ'ব। যিজনে ভাল ফলাফল কৰিব তাক এটা বিশেষ পুৰস্কাৰ দিয়া হ'ব। এই কথা শুনি সকলো ছাত্ৰ খুব উত্তেজিত হ'ল। কিন্তু ছলমানৰ মনত অলপ চিন্তা আছিল। তাৰ ওচৰত নতুন কিতাপ কিনিবলৈ টকা নাছিল। সেই ৰাতি ছলমানৰ মাক ওচৰত গৈ ক'লে, মা, কিন্তু ছলমানে এই কথাবোৰক গুৰুত্ব নিদিলে। সি ধৈৰ্য ধৰি নিজৰ কাম কৰি থাকিল। প্ৰতিদিন সি নামাজৰ পিছত আল্লাহৰ ওচৰত দোৱা কৰিছিল, হে আল্লাহ, মোক সহায় কৰক। অৱশেষত প্ৰতিযোগিতাৰ দিন আহিল। ছলমানৰ অলপ ভয় লাগিছিল, কিন্তু সি নিজৰ পৰিশ্ৰমত বিশ্বাস কৰিছিল। পৰীক্ষা শেষ হোৱাৰ পিছত কিছুদিনৰ পিছত ফলাফল ঘোষণা কৰা হ'ল। স্কুলৰ শিক্ষকজনে সকলো ছাত্ৰক একেলগে মাতিলে। তাৰ পিছত তেওঁ ক'লে, এইবাৰৰ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰিছে ছলমানই। এই কথা শুনি সকলো মানুহ আচৰিত হ'ল। ছলমান খুব আনন্দিত হ'ল। তাৰ চকুত আনন্দৰ চকুলো আহিল। শিক্ষকজনে ক'লে, ছলমানই প্ৰমাণ কৰিলে যে ধন নহয়, পৰিশ্ৰম আৰু ধৈৰ্যই সাফল্য আনে। সেই দিনৰ পৰা গাঁৱৰ সকলো মানুহে ছলমানই পৰিশ্ৰম আৰু ধৈৰ্যৰ কথা কৈ থাকে। ছলমানে বুজিলে যে যদি মানুহে পৰিশ্ৰম কৰে, ধৈৰ্য ৰাখে আৰু আল্লাহৰ ওপৰত ভৰসা কৰে, তেন্তে সাফল্য নিশ্চয় আহে।